এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক উজনি অসমৰ বাতৰি। এয়া আকাশবাণী গুৱাহাটী। উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যখনৰ বিনিয়োগ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত এখন বৈঠক অনুষ্ঠিত হয়। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হ'বলগীয়া ঝুমুৰ বিনন্দিনী শীৰ্ষক ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটিৰ প্ৰস্তুতিও আজিৰ বৈঠকত পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই দুয়োটা অনুষ্ঠান সুকলমে সম্পন্ন কৰাৰ বাবে সকলো দিশ চাৰিজালি চোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত অশোক সিংহল, পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। উল্লেখযোগ্য যে এই অনুষ্ঠানত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ২৪ ফেব্ৰুৱাৰীত অসমত উপস্থিত হ'ব। তেওঁ ঝুমুৰ নৃত্য অনুষ্ঠানটি উপভোগ কৰাৰ লগতে ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্ৰধানমন্ত্ৰীক কৰা সাক্ষাতৰ পাছত এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীও উপস্থিত থাকিব। ৫খন সহযোগী দেশে অংশ ল'বলগীয়া এই সন্মিলনত ৫ শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। শিক্ষামন্ত্ৰী ড ৰণোজ পেগুৱে আজি কাছাৰ জিলাৰ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিলচৰত তেওঁ ৰাধা মাধৱ মহাবিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ড পেগুক মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে নিজে প্ৰস্তুত কৰা থলুৱা অসমীয়া আৰু মণিপুৰী গামোচাৰে সম্বৰ্ধনা জনায়। ইয়াৰ পূৰ্বে তেওঁ শিলচৰ পলিটেকনিক প্ৰতিষ্ঠান পৰিদৰ্শন কৰি প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনি আৰু শৈক্ষিক দিশৰ পৰ্যালোচনা কৰে। ড পেগুৱে আজি কাছাৰ জিলাৰ হালচাপ্ৰা খণ্ডৰ অন্তৰ্গত অতি ভিতৰুৱা ৰোজকান্তি চাহ বাগিচা পৰিদৰ্শন কৰি চাহ বাগানৰ ইদ্ৰিছ আলী আনচাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। পুৱাৰ ভাগত তেওঁ শিলচৰৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে প্ৰাৰ্থনা সভাত অংশ লয়। ইয়াৰ পাছত তেওঁ নৱকুমাৰ মধ্য ইংৰাজী বিদ্যালয়, মনমোহন মজুমদাৰ বালিকা বিদ্যা নিকেতনৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয়। যোৰহাট জিলাৰ মহবন্ধাৰ এৰালতলী পথাৰত ৪দিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিনা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। পৰহিলৈ হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এই অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলেও অংশ লৈছে। আজি নামঘৰৰ তোৰণ উন্মোচন, মূল সমিতিৰ কাৰ্যনিৰ্বাহক আৰু গ্ৰন্থমেলা মুকলি কৰা হয়। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে। দিনৰ ভাগত মূল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পৰহিলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই পতাকা উত্তোলন কৰিব। এই পতাকা উত্তোলনস্থলীত কাছ আকৃতিৰ বেদী নিৰ্মাণ কৰা হৈছে। বেদীটোৰ চৌপাশত প্ৰতীকীভাৱে ৫৪খন পতাকা উত্তোলন কৰা হ'ব। তদুপৰি ৯৪ সংখ্যক অধিৱেশনৰ সৈতে সংগতি ৰাখি ৯৪টা খোল আৰু ৯৪যোৰ তাল লৈ গায়ন বায়নসকলে মাংগলিক ধ্বনি কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাগৱত শোভাযাত্ৰা আৰু ধৰ্মালোচনা সভাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া জিলাৰ হাবজান স্বাস্থ্য কেন্দ্ৰত শেহতীয়াকৈ গোধা ৰোগৰ বীজাণু ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ এই স্বাস্থ্য খণ্ডৰ অধীনৰ প্ৰতিজন লোককে গোধা ৰোগৰ ঔষধ সেৱনৰ সামূহিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। হাবজান স্বাস্থ্য কেন্দ্ৰৰ উপৰি মাকুম আৰু তিনিচুকীয়া পৌৰসভা অঞ্চলৰ প্ৰতিটো পৰিয়ালক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত আজি এই কথা প্ৰকাশ কৰি অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠকে কয় যে অঞ্চলটোৰ ৫,১৫,০০০ লোকক ডাইথাইল কাৰ্বামাজাইন আৰু এলবেণ্ডাজল টেবলেট একেলগে প্ৰদান কৰা হ'ব। আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ ঔষধ প্ৰদান কৰাৰ উপৰি কাৰ্যালয়, ৰেলৱে ষ্টেচন, কাৰখানা আদিত অস্থায়ী কেন্দ্ৰ স্থাপন কৰি ঔষধ বিতৰণ কৰিব। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে এই ঔষধৰ বিশেষ কোনো পাৰ্শ্বক্ৰিয়া নাই বুলি উল্লেখ কৰি সকলো লোককে এই ঔষধ সেৱন কৰি গোধা ৰোগৰ সম্ভাৱনাৰ পৰা মুক্ত হ'বলৈ আহ্বান জনায়। তিনিচুকীয়া জিলাত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱকসকলৰ ২২ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে পুৱাৰ ভাগত তিনিচুকীয়াৰ বৰগুৰিত থকা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ কাৰ্যালয়ৰ পৰা জিলা পৰিষদৰ কাৰ্যালয়লৈকে চাফাই অভিযান চলোৱা হয়। ইয়াৰ পাছত কাৰ্যালয়ৰ চৌহদত আয়োজিত সভাত ৩৬গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অতিৰিক্ত জিলা আয়ুক্ত মন্দিৰা বৰুৱাই প্ৰশাসনৰ এটা অভিন্ন অংগ হিচাপে স্বেচ্ছাসেৱকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। তেওঁ লগতে স্বেচ্ছাসেৱকসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে অসামৰিক প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰা প্ৰচেষ্টাৰো শলাগ লয়। ধেমাজিত কাইলৈৰ পৰা সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ২০১৭ চনত ডিব্ৰুগড়ত গঠন হোৱা সোণোৱাল কছাৰী সাহিত্য সভাই জনগোষ্ঠীটোৰ সমাজ, ভাষা, সংস্কৃতিকে ধৰি বিভিন্ন দিশত উত্তৰণৰ বাবে প্ৰয়াস কৰি আহিছে।
এতিয়াৰ বাতৰি ইমানে পৰৱৰ্তী আঞ্চলিক বাতৰি 6:45 শুনিবলৈ পাব।